এন্টিবায়োটিক ৰেজিষ্টেন্স কি হয় এইটোৰ ওপৰতে ভিডিঅ'টো বনাম। যদি লাষ্ট ভিডিঅ'টো চাইছে তেনেহ'লে বুজি পাইছে যে এন্টিবায়োটিক ৰেজিষ্টেন্স কিয় হয় আৰু ইয়াৰ পৰা কেনেকৈ বাচিব পৰা যায় তাৰো উপায় ইয়াৰ ভিডিঅ'টোৰ শেষত ক'ম। আৰু আজিৰ যুগত চবতকৈ ভয় লগা টপিকটো আৰু বা কণ্ডিশ্যন হ'ব গৈ আছে আমাৰ চবৰে, সেইটো হ'ল এন্টিবায়োটিক ৰেজিষ্টেন্স। এনেকুৱা কোৱা যায় যে ইণ্ডিয়াৰ ভিতৰত 3জনৰ ভিতৰত 2জনৰ হেল্থি ইণ্ডিভিজুৱেল, যাৰ নেকি বেমাৰ আজাৰ এতিয়া নাই বৰ্তমান, কিন্তু হ'লেও সিহঁতৰ গাত এনেকুৱা হৈ গৈছে এন্টিবায়োটিক ৰেজিষ্টেন্স হৈ গৈছে। আৰু এইটো এনেকুৱা নহয় যে 50%তকৈ কম, মোৰ দেন 50%, মানে টু থাৰ্ড, মানে আপোনাৰ ধৰি লওক 66% এনেকুৱা হৈ গৈছে। আৰু এইটো লাহে লাহে বাঢ়ি গৈ থাকিব। কিছু ন কিছু পৰিমাণে এন্টিবায়োটিক ৰেজিষ্টেন্স পোৱা যায়। মানে এইটো বস্তুটো কি হয় এন্টিবায়োটিক ৰেজিষ্টেন্স, তো ভিডিঅ'টো শেষলৈকে চাব, সকলো লগত শ্বেয়াৰ কৰিব, চবৰ কাৰণে ইম্পৰ্টেণ্ট। যোনে গেছৰ টেবলেট খাই আছে, যোনে এন্টিবায়োটিক খাই আছে ফাৰ্মাচীৰ পৰা লৈ, চবৰে মানে যোনে মেডিচিন খাই আছে, কিবা নহয় কিবা বেমাৰ কেতিয়াবা হৈছে আৰু ভৱিষ্যতে হ'ব, তেনেহ'লেও ইম্পৰ্টেণ্ট হয়। তো ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব বেছিতকৈ বেছি। এন্টিবায়োটিক ৰেজিষ্টেন্সটো হ'ল যে ধৰি লওক এডাল্ট ড'জ, মানে যিকোনো এন্টিবায়োটিকৰ বয়সস্থ মানুহৰ কাৰণে, নৰ্মেল এডাল্টৰ কাৰণে ড'জবিলাক ফিক্স থাকে। ধৰি লওক এজিথ্ৰমাইচিন 500 mg থাকে, চেফৰক্সিম 500 mg থাকে, তাৰপিছত চেফৰডক্সিম 200 mg থাকে, চিপ্ৰফ্লক্সাচিন 500 mg থাকে। তো এনেকুৱা ফিক্স থাকে আৰু এই ফিক্স ড'জবিলাক দিনে দুবাৰকে তিনিবাৰকে দিয়া যায়। আৰু এইখিনি দিলে আপোনাৰ যোনটো বেমাৰ হৈছে, ধৰি লওক কেতিয়াবা ঘাঁ লাগিছে, ইনফেকশ্যন হৈছে, ডিঙিৰ ইনফেকশ্যন হ'ব পাৰে, কাহ হৈছে, পেটৰ ইনফেকশ্যন হ'ব পাৰে, পেচাবৰ ইনফেকশ্যন হ'ব পাৰে, যিকোনো ইনফেকশ্যনত এন্টিবায়োটিক ইউজ কৰা যায়। আৰু এইবিলাক ফিক্স ড'জবিলাক, এডাল্ট ড'জবিলাক যদি দিয়াৰ পিছত আপোনাৰ সেই বীজাণুটো মৰা নাই। এন্টিবায়োটিকৰ কাম হ'ল এন্টিবায়োটিক, মানে বায়'টিক মানে জীৱ, আৰু এন্টিবায়োটিক মানে সেই জীৱবিলাক যোনবিলাক বেমাৰ কজ কৰে, মানে বেমাৰ কৰে, মাইক্ৰ' অৰ্গেনিজম, সেইবিলাকক হয় সিহঁতে ষ্টপ কৰাই দিয়ে আৰু ফাৰ্দাৰ গ্ৰথ হ'ব নিদিয়ে। পিছত বডিৰ ইমিউনিটি সেইবিলাকক মাৰি দিয়ে। নহ'লে কিছুমান এন্টিবায়োটিক আছে পাৱাৰে, যোনখিনি বেক্টেৰিয়াবিলাকক মাৰি পেলাই, মানে বেক্টেৰিয়া যোনখিনি থাকে আৰু মাইক্ৰ' অৰ্গেনিজম, সিহঁতক মাৰি পেলাই। তো একটা বেক্টেৰিচাইডেল আৰু বেক্টেৰিষ্টেটিক থাকে। তো এই এন্টিবায়োটিক বিলাক যেতিয়া আমি ৰিপিটেড ইউজ কৰিম, ধৰি লওক সৰু চৰ্দি কাহ জ্বৰ হৈছে, আমি এজিথ্ৰমাইচিন কমনলি ফাৰ্মাচীত গ'লেই এমক্সিচিলিন, ক্লেভাম চবেই জানে, বা এজিথ্ৰিয়াৰ টেবলেট, এনেকুৱা টেবলেট দিয়ে আৰু আমি ডক্টৰৰ ওচৰত গৈছে দিয়ে দিব। আৰু বাচ্চা জ্বৰ কাহ চৰ্দি গৈছে, ক্লেভাম চিৰাপ, চেফৰডক্সিম, চুইচ চিৰাপ, এইবিলাক চব দিয়ে থাকে। মানে এই দি থকাৰ কাৰণে ৰিপিটেডলি মানুহে নিজেও বহুত কিনি খোৱা হৈছে। তো এনেকুৱা খাই থাকোঁতে কি হ'ব, এই ড'জখিনি যেতিয়া আমি পিছলৈ দিমগে, দিয়াৰ পিছত কাম নকৰা হৈ যায়। আৰু এইখিনি ড'জত আপোনাৰ যিমানখিনি বীজাণু মৰিব লাগে সেইখিনি নমৰে, বা সিহঁতৰ গ্ৰথটো নৰখে। তেতিয়া আমি এইটোক এন্টিবায়োটিক ৰেজিষ্টেন্স বুলি কওঁ। আৰু তেতিয়া আমি তাতকে পাৱাৰ, মানে বেছি পাৱাৰ থকা, বা মানে ব্ৰড স্পেক্ট্ৰাম আৰু বেছি পাৱাৰ থকা কোনখিনি পাৱাৰফুল এন্টিবায়োটিক থাকে সেইবিলাক ইউজ কৰিব লগা হয়। আজিৰ দিনত যিমানখিনি স্পেক্ট্ৰাম অফ এন্টিবায়োটিক আছিলে, ধৰি লওক একদম কম পাৱাৰ বুলি আগত একো নাছিলে। এন্টিবায়োটিক মানে আপোনাৰ বীজাণু কিবা ইনফেকশ্যন হৈছে, তাত আমি এন্টিবায়োটিক দিওঁ। ক্লট্ৰিম অক্সাজলো যি কাম কৰিব লাগে, এজিথ্ৰমাইচিনো তাৰ জেগাত একে কাম কৰিব লাগে। মানে কিন্তু আজিকালি এনেকুৱা হৈছে, এজিথ্ৰমাইচিন ইমান খাওঁতে মেক্সিমামৰ এজিথ্ৰমাইচিন ৰেজিষ্টেন্স পাই যাব। এজিথ্ৰমাইচিন আপোনাৰ জ্বৰ কাহ চৰ্দি ভাল নকৰিব। কিন্তু আগত চবতকে মানে গ'ল্ড ষ্টেণ্ডাৰ্ড আছিলে এজিথ্ৰমাইচিন, এইবিলাক মেডিচিন বহুত গ'ল্ড ষ্টেণ্ডাৰ্ড আছিলে আৰু কাম কৰিছিলে। মানে তো এই ৰেজিষ্টেন্সটো কি কাৰণে আহিছে, ৰিপিটেডলি ইউজ কৰি থাকোঁতে এতিয়া এনেকুৱা হৈ গৈছে, এন্টিবায়োটিকটো খালেও বা আপোনাৰ ইনজেকশ্যন দিলেও সেইটো কাম নকৰা হৈ গৈছে। আৰু এই বস্তুটোকে আমি ক'ম যে এন্টিবায়োটিক ৰেজিষ্টেন্স। আৰু এন্টিবায়োটিক ৰেজিষ্টেন্স হোৱাৰ কাৰণটো এইটোৱে যে আমি ৰিপিটেডলি এন্টিবায়োটিক বিলাক ইউজ কৰি থাকো। সাধাৰণ মানুহৰ পৰা, ফাৰ্মাচিষ্টৰ পৰা লৈ, ডক্টৰৰ পৰা লৈ, সকলোৱে কিছু পৰিমাণে মিছ ইউজ হৈ আছে। মানে ধৰি লওক এতিয়া পেচেণ্ট একজনে ডাইৰেক্ট ফাৰ্মাচীত গৈ পিনে ক'লে, মোৰ বাচ্চাটোৰ চৰ্দি কাহ জ্বৰ হৈছে, ক্লেভাম এন্টিবায়োটিক এটা দিয়ক। তো সেইটো খালে ভাল নহ'ল। ভাল নোহোৱাৰ পিছত বেলেগ এটা ফাৰ্মাচীত গ'ল, ফাৰ্মাচীয়ে ক'লে আপোনাৰ এইটো কাম নহ'ব, তাৰপিছত দিলে চেফৰডক্সিম, চুইচ চিবি বা কিবা কিবি দিলে। তো অকণমান পাৱাৰফুল দিলে, তো কাম কৰিলে। আৰু তাৰ পিছতো ভাল নহ'ল, মানে এনেকা 2-4 বাৰ হ'ল, তাৰ পিছতে চুইচ চিবিও কাম নকৰা হ'ল। পিছত ডক্টৰৰ ওচৰত যাব, ক'বই যে মই এইখিনি খাইছো, এইখিনি খাই আহিছো। পিছত ডক্টৰে দিব তাতকে পাৱাৰফুল মেডিচিন ভাল হ'বলৈ। এনেকুৱা হয় যে যদি ভাল নহয়, আকৌ পেচেণ্টটো সেইজন ডক্টৰৰ ওচৰত নাহিব, সেইকাৰণে আৰু পাৱাৰফুল দি দিলে, চেফৰক্সিম দি দিলে। তেতিয়া কি হ'ব, মানে সেই পেচেণ্টটোৰ সেইটো বাৰটো ভাল হৈ গ'ল, কিন্তু ভৱিষ্যতে এনেকুৱা হ'বগে লাহে লাহে কাম নকৰা হৈ যাব। তো এইটোৰ কাৰণে আমি মেডিচিন মিছ ইউজটো একদম কমাই দিব লাগে। স্পেচিয়েলি আমি এন্টিবায়োটিকটো কমাই দিব লাগে। যিমান মানে প্ৰথম পৰ্যায়ত অকণমান সহ্য কৰিব লাগিব। ধৰি লওক আপোনাৰ জ্বৰ যদি এতিয়া 5 দিন থাকে, এন্টিবায়োটিক নাখালে হয়তো 6 দিন 7 দিন থাকিব। ডক্টৰৰ ওচৰত পৰামৰ্শ ল'ব, লোৱাৰ পিছত আপোনালোকে, আজিকালি এনেকুৱা হৈছে, মানুহে মানে চবেই কয় যে ছাৰ মোক এটা এন্টিবায়োটিক লিখি দিয়ক। কিন্তু আজিকালি মানুহে ডক্টৰৰ ওচৰত এইটো নকয় যে ছাৰ এন্টিবায়োটিক নালাগে, মোক আকৌ 2-3 মান ভুগিব দিয়ক, আপুনি পৰামৰ্শ এটা দিয়ক আৰু জ্বৰৰ বা কাহৰ অকল ছাপৰ্টিভ ট্ৰিটমেণ্ট দিয়ক, মই এন্টিবায়োটিক নাখাওঁ। এইটো কেতিয়াও নকয়, কিন্তু ক'ব যে ছাৰ টেবলেট খাই ভাল নহয়, মোক ইনজেকশ্যন এটা দি দিয়কচোন।
তো সেইটো দুটাৰ কাৰণে বেয়া। এটাটো হ'ল যে ডক্টৰৰ নিজৰ নামৰ কাৰণে দি দিব পাৰে, লিখি দিব পাৰে, কিন্তু বেছি মিছ ইউজ হৈ থাকিলে ভৱিষ্যতে গৈ চব পপুলেশ্যন চবৰ গাত এনেকুৱা ৰেজিষ্টেঞ্চ হৈ যাব। আৰু নতুন নতুন এণ্টিবায়'টিক যে আৱিষ্কাৰ হৈয়ে আছে, আগৰ নিচিনা স্পীডত এতিয়া নতুন একো আৱিষ্কাৰ হোৱা নাই। তো সেইকাৰণে আমি এইখিনি মিছ ইউজ নকৰাকৈ যিমান পাৰোঁ কম মেডিচিনত সুস্থ সবল থাকি ৰেগুলাৰ এক্সাৰচাইজ কৰি পিনে যদি কৰোঁ, তেনেহ'লে বেছি ভাল, আমাৰ ফিউচাৰটো ভাল হ'ব। এই ভিডিঅ' চাই আকৌ কোনোবা কমেণ্ট কৰি দিব যে আপুনি নিজে হেল্থি থাকিবলৈ এক্সাৰচাইজ কৰি লওক। তো আমি কৈ আছোঁ, এইটো এটা এডভাইচ যে নিজে ভুগিলে, মোৰ কিবা বেমাৰ হৈছে যদি মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিম, তেনেকুৱা একো কথা নাই। এইটো এটা এডভাইচ, আমি সকলোৱে এইটো ট্ৰাই কৰিব লাগে। আৰু এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ কমাবলৈ যদি উপায় আছে, তাৰ একমাত্ৰ উপায় এইটোৱে আছে, আমি মেডিচিন মিছ ইউজটো কমাব লাগিব। আৰু ডক্টৰৰ ওচৰত গৈ আমি নিজে উপযাচি ক'ব লাগিব যে এণ্টিবায়'টিক পৰাপক্ষত যদি নালাগে নিদিব, তাৰ ৰিভাৰ্চ যোনটো সেইটো নকৈ পিনে যে মোৰ সোনকালে ভাল হ'বলৈ আপুনি এণ্টিবায়'টিক ইনজেকশ্যন দি দিয়ক, সেইটো কেতিয়াও নকৰিব। তো এইটোৱে আছিলে এণ্টিবায়'টিক ৰেজিষ্টেঞ্চৰ ওপৰত ভিডিঅ'। যদি বুজাব পৰা নাই কমেণ্ট কৰিব, মই আৰু ভাল এক্সাম্পল দি বুজাবলৈ চেষ্টা কৰিম।